দৰঙত পুনৰ সামাজিক শোষণৰ বলি হৈছে এটা দৰিদ্ৰ পৰিয়াল। সমাজৰ পৰা জুই পানী নিষেধ কৰি এঘৰীয়া হৈছে এটা দৰিদ্ৰ পৰিয়াল। আন কোনোবা তেওঁলোকৰ ঘৰত গ'লে দিব লাগিব 1000 টকা জৰিমনা। পথৰুঘাটৰ ৰামৰায়পাৰা গাঁৱৰ নৱকান্ত বৰুৱাৰ একমাত্ৰ কন্যা অন্য ধৰ্মৰ লোকলৈ পলাই গৈছিল। ঘটনা খবৰ পাই সমাজৰ কেইগৰাকীমান মুখিয়াই বিচাৰ পাতি পৰিয়ালটোৰ ওপৰত জৰিমনা বিহিলে 50,000 টকা লগতে ভোজ ভাতৰ। দিন হাজিৰা কৰি দুবেলা দুমুঠি খোৱা দৰিদ্ৰ পৰিয়ালটোৱে নিৰ্দেশ মানিব নোৱাৰাত বিগত 4 মাহে এঘৰীয়া কৰি থৈছে সমাজৰ পৰা আৰু এতিয়া পৰিয়ালটিৰ পানীত হাঁহ নচৰা অৱস্থা। দৰঙত সামাজিক শোষণৰ বলি হৈছে এটা দৰিদ্ৰ পৰিয়াল আৰু সমাজৰ পৰা জুই পানী নিষেধ কৰি এটা দৰিদ্ৰ পৰিয়ালক এঘৰীয়া কৰি তোলা হৈছে। আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি গৈছোঁ আমাৰ সাংবাদিক হেমন্ত বৰুৱাৰ ওচৰলৈ। দৰঙত পুনৰ সামাজিক শোষণৰ বলি হৈছে এটি পৰিয়াল। ৰামৰায়পাৰাৰ এই পৰিয়ালটো হৈছে নৱজ্যোতি বৰুৱাৰ পৰিয়াল আৰু এই পৰিয়ালটোৰ এটা হিন্দু ধৰ্মৰ পৰিয়াল আৰু এই পৰিয়ালৰ এগৰাকী যুৱতী অন্য ধৰ্মলৈ পলাই যোৱাৰ বাবে এই ধৰণৰ এক শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু তেওঁলোকক এঘৰীয়া কৰা হৈছে। ইয়াৰ লগতে তেওঁলোকক শাস্তি বিহা হৈছে 50,000 টকা দিব লাগিব আৰু লগতে ভোজ ভাতৰ ব্যৱস্থা কৰিব লাগিব, প্ৰায়শ্চিত্ত হ'ব লাগিব। বিভিন্ন ধৰণৰ সামাজিক নিয়মেৰে তেওঁলোকক আন খুৱাই এই পৰিয়ালটোক এতিয়া তেওঁলোকে সমাজৰ পৰা বহিষ্কাৰ কৰি থৈছে। আৰু ইয়াৰ অন্য এটা কাৰণ হৈছে যে এই পৰিয়ালটো আপোনালোকে দেখিছে যে অতি দৰিদ্ৰ পৰিয়াল আৰু তেওঁলোকে দিন হাজিৰা কৰি খায়। প্ৰথমতে মই যাব খুজিছোঁ আইতাকৰ ওচৰলৈ। আইতাকৰ নাতিলৈ মৰম আছে। মই আপোনাৰ পৰা জানিব যে আপোনাৰ ছোৱালীজনী আপোনালোকে বিয়া দিছে নেকি অন্য ধৰ্ম? নাই দিয়া আমি নাজানোৱে এইটো কথা হোৱা বুলি। যোৱাৰ পিছতহে গম পালোঁ। মই চিঙিলৈ নিলা তেতিয়াৰ পৰাই আমাৰ গাঁৱৰ মানুহখিনি মিটিং পাতিলা 2 দিন। তাৰ শেষৰ দিনা আকৌ আমি মাতিলোঁ, তেওঁলোকেও মাতিলা, আঞ্চলিকভাৱে মিটিংখন দিলা। কোনো নামানে। 50,000 টকা দিবাই লাগব, ভোজ খুৱাবাই লাগব, প্ৰাচিৰ হ'ব লাগব। তাৰপিছত ল'ৰাক কাম কৰিব যাব নেদে কাৰো ঘৰক, আমাকো নেদেই। তাৰপৰা থাকিলে 3 মাহ, 3 মাহৰ বেছি হ'ল এতিয়া 4 মাহ। জুনৰ 6 তাৰিখে। এতিয়া আপোনালোক এনেকৈ থাকিব লাগিছে, কেনেকৈ খোৱা লোৱা কৰিছে তেতিয়া? এতিয়া সেনেকৈ খাই আছোঁ আৰু খাব লাগে 3 বাৰ খাওঁ একবাৰ। উপাৰ্জনৰ কি? একো নাই উপাৰ্জন, একো নাই হাজিৰা। আমাৰ লগত নৱ বৰুৱা আছে, মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ কেনেকৈ চলিছে। আপুনি হাজিৰা কৰে বুলি জানিছোঁ, আপোনালোকক নিষেধাজ্ঞা দিছে। কি কি নিষেধাজ্ঞা? এই 50,000 টকা ভোজ আৰু প্ৰায়শ্চিত্ত এইখিনিয়ে। এতিয়া আপোনালোকে কৰিব পাৰিছে? কৰিব পৰা নাই। পিছত ৰাইজৰ লগত আপোনালোকে কেনেকৈ চলি আছে? এতিয়া ৰাইজে একো সুবিধা দিয়াই নাই আমাক। ওচৰ পাজৰ মানুহৰ ঘৰত যাব পাৰেনে? তেওঁলোক আহিব পাৰেনে? তেওঁলোকো আহিব নোৱাৰে, ময়ো যাব নোৱাৰোঁ। আপুনি কি কৰে? মই হাজিৰা কৰোঁ। এতিয়া কাম কেনেকৈ কৰে? কাম এতিয়া কৰাই নাই। আজি 4 মাহত পৰিল, কাম কৰিব যাবই পৰা নাই। খোৱা লোৱা কেনেকৈ? খোৱা লোৱা কোনোবা বঙাই অলপ সহায় কৰিছে। যে ছোৱালীজনী যোৱাৰ লগে লগে আপোনাৰ ওপৰত এই নিষেধাজ্ঞা দিছে, যে ছোৱালীজনী আপুনি বিয়া দি দিছে? বিয়া দিয়া নাই আমি এই পলাই গৈছে এই মুছলিম ল'ৰা এটাৰ লগত। আমি যাৱাৰ পাছতহে ক'ব পাৰোঁ। সেইকাৰণে ইমান ডাঙৰ শাস্তি? সেইকাৰণে ইমান ডাঙৰ শাস্তি দিছে। মোৰ লগত আৰু এগৰাকী ব্যক্তি আছে, যিগৰাকী ব্যক্তিয়ে তেওঁলোকৰ হৈ মাত মাতাৰ কাৰণে তেওঁকো এঘৰীয়া কৰিছে। মই আপোনাক জানিব পাৰিছোঁ যে এই পৰিয়ালটোৰ অৱস্থাটো আৰু তেওঁলোকক কি ধৰণে বান্ধোন খোৱা হৈছে আৰু তেওঁলোক কোন লোক ইয়াতে জড়িত আছে বিশেষ? তেওঁলোকৰ পৰিয়ালটো একেবাৰে দুখীয়া মানুহ। মাটি 1 বিঘামান ল'ৰাটোৰ আছে। 12 মাহে ঘৈণীয়েক আৰু গিৰিয়াকে লোকৰ ঘৰতেই কাম কৰে, হাজিৰা কাম কৰে। তেওঁ যদি কয় ধান কাটাৰ পৰা, মিস্ত্ৰী কামৰ পৰা, অন্য ধৰণৰ কাৰোবাৰ কিবা হাজিৰা কাম তেনেকুৱা ঘৈণীয়েকে পেক ৰোৱা কিবা কিবি তেনেকৈ ধৰণে চলি আছিলে। এতিয়া ৰাইজে যেতিয়া এই ক্ষেত্ৰত মানে নিষেধাজ্ঞা দিলে, ৰাইজৰ এঘৰীয়া কৰিলে, 50,000 টকা আৰু কি কয় প্ৰায়শ্চিত্ত কৰিবলগীয়া হ'ল। এওঁলোকৰ উপায় অৱস্থা নাইকিয়া হৈ গ'ল। এওঁলোকে তাৰমানে হেৰিৰ পৰা কণ্ট্ৰলৰ পৰা পোৱা চাউলেৰে আৰু ওচৰ আলহী ক'ৰবাৰ কিবা কিবি এইবিলাকে দিয়া পইচাৰে বৰ্তমান কিবা কৰি চলি আছে। দুবেলা এমুঠি খাই পেলাই। আপোনালোকৰ ফালৰ পৰা চৰকাৰ বা প্ৰশাসনক জনাইছিল? এই বিষয়ত বৰ্তমানলৈ জনোৱা নাই। ইয়াতে
কোন কোন ব্যক্তি জড়িত আছে যি এখন মুখ্য ইয়াতে নিশ্চয় কোনোবা মুখ্য লোক আছে যিয়ে নেকি সভা পাতিছে সভাত প্ৰথমখনত মই যোৱা নাছিলোঁ দ্বিতীয়খনত আটায়ে আহিছে কিন্তু ভাষণ দিবাকৰ বৰুৱাই ৰাখিছে দীঘলীয়াকৈ আৰু তেখেতে শেষত মুঠ মাৰি গৈছে এইটো পইচাটো নিদিয়ালৈকে এইটো মোৰ ফালৰ পৰা মই তেওঁলোকক নিজৰ হেৰিত ল'ব নোৱাৰি বুলি মানে তেওঁ ঘোষণা কৰিছে তেওঁ গাঁওখনৰ কি হয় তেওঁৰ মুৰব্বী ধৰণৰ তেওঁ এজন অৱসৰপ্ৰাপ্ত শিক্ষক আছিলে তেওঁৰ কথা মতে প্ৰায় চলে আৰু ইয়াৰ লগত নগেন শইকীয়া নামৰ মানুহ এজন জড়িত তেওঁ খেতি এনেই আগতে ঠিকা কৰিছিলে এতিয়া খেতি বাতি কৰে ধৰ্মেশ্বৰ শইকীয়াও আছে এনেকুৱা কেইবাজনো ব্যক্তি আছে